ফলাফলৰ পিছতে আনন্দৰ বন্যা হিমাক্ষী বৰাৰ বাসগৃহত। ৰাজ্যৰ ভিতৰতে তৰ্ক দৰ্শনত 100% লাভ হিমাক্ষীৰ। হিমাক্ষীৰ এই সফলতাত উৎফুল্লিত বিদ্যালয়ৰ কৰ্তৃপক্ষ। তৰ্ক দৰ্শন বিভাগত ৰাজ্যৰ ভিতৰতে 100% নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল হিমাক্ষী বৰা। ভাল লাগিছে সফলতা কি মই ক'বলৈ নাযাওঁ, কিন্তু যিখিনি পাইছোঁ তাতে মই সন্তুষ্টি পাইছোঁ। মই ইমানখিনিলৈ আশা কৰা নাছিলোঁ, কিন্তু মই মানে ভাবোঁ মোৰ ঘৰৰ মা দেউতাই মোক যিমানটো ছাপোৰ্ট কৰে, স্কুলৰ টিচাৰখিনিয়ে যিটো ছাপোৰ্ট কৰে, ভাবিছিলোঁ কিবা এটা ভাল হ'ব, কিন্তু ইমানটো আশা কৰা নাছিলোঁ। ভাবিছোঁ এতিয়াও বহুত দূৰ বাকী আছে, এইটো এটা মাত্ৰ পথ আগুৱাইছোঁ, এটা মাত্ৰ অতিক্ৰম কৰিছোঁ, গতিকে আগলৈও যাতে এনেকৈ গৈ থাকিব পাৰোঁ। কিমান শতাংশ তুমি লাভ কৰিছা? মই 93%। ফাৰ্ষ্টটো মই ঘৰত মোৰ মা দেউতাৰ সহায় বহুত লাভ কৰিছোঁ, আৰু দ্বিতীয়তে ক'বলৈ গ'লে মোৰ স্কুলৰ টিচাৰখিনি, মানে আমাৰ লজিক এণ্ড ফিলচফিৰ মেমগৰাকী জোনামণি বাইদেউ, আৰু আমাৰ ঐচ্ছিক অসমীয়া বিষয়ৰ বাইদেউ চিন্ময়ী বৰা বাইদেউ, মোক বহুত মানে ঘৰতো মোক হেল্প কৰে। মানে মেমে ফোন কৰি মই কি পঢ়িছোঁ কি নাই কৰা প্ৰতিটো সময়তে মোক মানে একদম ধ্যান কৰি থাকে, মানে মই কেনেকৈ পঢ়িছোঁ কি কৰিছোঁ। চ' মই বাইদেউতো সময় আছে তোমাৰ পঢ়াৰ নিৰ্দিষ্ট সময় নাই মোৰ। মই মানে কি যেতিয়া ফ্ৰী পাওঁ তেতিয়াই পঢ়োঁ, আৰু মোৰ ৰাতি মই নপঢ়োঁ, ৰাতি মই পঢ়িবকৈ নোৱাৰোঁ, মই দিনত পঢ়োঁ। দিনত পঢ়িয়ে মই ইমানখিনিলৈ পাৰিছোঁ। আৰু নাই ছবি আঁকি ভাল পাওঁ। পশ্চিম যোৰহাটৰ আগশাৰী দহোটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈছিল ছাত্ৰীগৰাকীয়ে। অতি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰীগৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পিছতে পৰিয়ালবৰ্গ আৰু বিদ্যালয়তো পাৰ ভঙা উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায়। ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। আপুনি কি কৰে? মোৰ আপোনাৰ দোকান এখন আছে সৰুকৈ, আৰু ঘৰতে সৰুকৈ গৰু দুজনমান আছে। আপোনাৰ নামটো কি? মোৰ নাম দাদু বৰা। ছোৱালীক কেনেদৰে সহায় কৰিছিলে আপুনি? যেনেকৈ পাৰিছোঁ মুঠতে সহায় খালী কৰি আগবঢ়াই নি আছোঁ। গতিকে আগলৈও যাতে এনেকৈ নি থাকিব পাৰোঁ, তাকে তাৰ কাৰণে মানে মোৰ অকণমান আৰ্থিক হেৰিটো অকণমান হেৰি আৰু। আপুনি ভাবিছেনে আপোনাৰ ছোৱালীয়ে এনেকৈ আজি সফলতা লাভ কৰিব? নাই, অলপ ভাবিছিলোঁ, ধৰি লওক ইমান ভাল হ'ব বুলি ভবা নাছিলোঁ, তথাপিতো ভাবিছোঁ আৰু। পশ্চিম যোৰহাটৰ অতি পিছপৰা অঞ্চলৰ একমাত্ৰ অগ্ৰণী শিক্ষানুষ্ঠান দহোটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ দিনৰে পৰা হিমাক্ষীৰ ফলাফলেই প্ৰথমবাৰৰ বাবে এনে সুফল আনিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে। প্ৰথম হৈছে 100ৰ ভিতৰত 100 পাইছে তাই, আৰু আমাৰ এনেই স্কুলৰ ৰিজাল্টো 100%। আমাৰ সকলোখিনিয়ে পাছ কৰিছে, আৰু আমাক খুব ভাল লাগিছে। সেই ছোৱালীজনীও 93% পাইছে, আৰু তাই যথেষ্ট মানে দুখীয়া ঘৰৰ ছোৱালী, ইমান ভাল কৰিছে, আৰু খুব অমায়িক, খুব ভাল। আৰু আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মানে সম্পূৰ্ণ প্ৰচেষ্টাত আমি ভাবিছোঁ আমি এই সুফল পাইছোঁ। ইমান ভাল ফলাফল আমাৰ বিদ্যালয়ত সদায় হয়, 90%ৰ এবভ আমাৰ মাৰ্কছ থাকেই, কিন্তু এইবাৰ আমাৰ সমান আগতে হোৱা নাই, আৰু ইয়াৰ বাবে আমি সঁচাকৈ গৌৰৱান্বিত। আৰু স্কুলখনৰ এটা বৰ উচ্চ আসনলৈ গুচি গৈছে, আৰু তাৰ বাবে আমাৰ খুব আনন্দিত হৈছোঁ। পশ্চিম যোৰহাটৰ ঢেকেলীয়া কৃতি ছাত্ৰী হিমাক্ষী বৰাৰ পিতৃ এজন দিন হাজিৰা কৰা লোক। অতি কষ্টৰে নিজৰ পৰিয়ালটোক পোহপাল দি বৰ্তমানে জীয়ৰীৰ সফলতাত আনন্দত আত্মহাৰা। কিন্তু জীয়ৰীৰ উচ্চ শিক্ষা আৰু সপোন বাস্তৱ কৰিবলৈ বৰ্তমানে আৰ্থিক অসুবিধাৰ সন্মুখীন হৈছে বুলি জানিব দিয়ে। যোৰহাটৰ পৰা জগত নেগৰ ৰিপৰ্ট, মাই নিউজ এনি।